Friends, welcome to a new class. আজি লৈ আহিছো GU B.Ed এন্ট্ৰেন্সৰ বাবে দ্বিতীয়খন মুক টেষ্ট। ইতিমধ্যে মুক টেষ্ট নম্বৰ 1 আমি আলোচনা কৰিছো, যদি চোৱা নাই চাই ল'ব। তো আজিৰ মুক টেষ্টত আছে GSৰ 40টা কুৱেশ্যনছ, ইংলিছৰ 20টা কুৱেশ্যনছ, টোটেল 60টা কুৱেশ্যন আলোচনা কৰিম। আৰু নেক্সট ক্লাছত মেথছ আৰু ৰিজনিং আলোচনা কৰা হ'ব। তো বলক আজিৰ ক্লাছলৈ। আৰু ক'ব বিচাৰোঁ, যদি এই ক্লাছৰ PDF পাব বিচাৰে তেতিয়াহ'লে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব। লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিয়া হ'ব। বলক ফাৰ্ষ্ট কুৱেশ্যন, ডিউৰিং বেটেল অফ আলাবৈ হু ৱাজ আহোম কিং? আলাবৈ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, চক্ৰধৰ সিংহ। নেক্সট, লোককল্যাণ দিৱস ইজ চেলিব্ৰেটেড অন হুইচ ডেট? কোন তাৰিখে লোককল্যাণ দিৱস পালন কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, 5 আগষ্ট। নেক্সট, which party alliance won the most জিলা পৰিষদ seat in the 2025 Assam election, পঞ্চায়ত ইলেকশ্যন? 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত কোনটো দল বা মিত্ৰজোঁটে সৰ্বাধিক আসন লাভ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি, NDA, নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। নেক্সট, The 2025 বৰদলৈ ট্ৰফি ফুটবল ফাইনেল ৱাজ ওন বাই? 2025 বৰ্ষৰ বৰদলৈ ট্ৰফি ফুটবল ফাইনেলত জয়লাভ কৰিছিল কোনে? NF ৰেলৱে। Which village is Assam received the GI tag for traditional arts in 2025? অসমৰ কোনখন গাঁৱে 2024 চনত পৰম্পৰাগত কলা জিলা GI টেগ লাভ কৰিছিল? অসমৰ কোনখন গাঁৱে 2024 চনত পৰম্পৰাগত কলাৰ GI টেগ লাভ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, বিশ্বনাথ ঘাট। নেক্সট, হোৱাট ইজ দ্য পাৰ্পছ অফ গুণোৎসৱ 2025 ইন আছাম? অসমৰ গুণোৎসৱ 2025 উদ্দেশ্য কি আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, ষ্টুডেণ্ট পাৰফৰ্মেন্স ইভলিউশ্যন। নেক্সট, by July 15, 2025, the draft curriculum for Grade 3-5 under NEP 2020 was? 2025 চনৰ 15 জুলাইত ভিতৰত NEP-য়ে 2020 চনৰ অধীনত 3 পৰা 5ম শ্ৰেণীৰ বাবে খচৰা পাঠ্যক্ৰম কি আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, অপেন ফৰ পাব্লিক ফিডবেক। নেক্সট, India is still facing a gap in learning outcomes despite high enrollment as reported by UNESCO GEM 2024-25. This is called. চাব, নামভৰ্তিৰ সংখ্যা অধিক হোৱাৰ পিছত ভাৰত এতিয়া শিক্ষণৰ ফলাফলৰ ব্যৱধান সন্মুখীন হৈছে, যেনে ইউনেস্কো GEM 2024-5 প্ৰকাশ কৰিছে। কি বুলি প্ৰকাশ কৰিছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, লাৰ্নিং পভাৰ্টি। নেক্সট, জঙল বালাহু ৱাজ এ কিং অফ হুইচ ডাইনেষ্টি? জঙল বালাহু কোন বংশৰ ৰজা আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, তিৱা বংশৰ ৰজা আছিল। নেক্সট, which state adopted a customized NCERT syllabus for class 3 in the 2025-26 session? 2025-26 অধিৱেশনত কোনখন ৰাজ্যই তৃতীয় শ্ৰেণীৰ বাবে কাষ্টমাইজ NCERT পাঠ্যক্ৰম গ্ৰহণ কৰিছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, উত্তৰ প্ৰদেশ, UPA। নেক্সট, তামিলনাডু's অফিচিয়েল ষ্টেট লেংগুৱেজ ইজ? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি, তামিল। নেক্সট, which high priority road in Assam had its recommendation foundation stone laid by July 2025? চনৰ জুলাই মাহত অসমৰ কোনটো উচ্চ অগ্ৰাধিকাৰ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, গড়মূৰ টু লকোৱা ৰোড। নেক্সট, জিম্বাবৱে abolished the death penalty in December 2025. 2024 চনৰ ডিচেম্বৰ মাহত জিম্বাবৱে মৃত্যুদণ্ড বিলুপ্ত কৰিছিল। বাক্যটো শুদ্ধনে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, ট্ৰু, বাক্যটো শুদ্ধ। নেক্সট, মধ্যপ্ৰদেশ launched the পাৰ্থ যোজনা in 2025 for?
মধ্যপ্ৰদেশে 2025 চনত প্ৰাৰ্থী যোজনা আৰম্ভ কৰিছিল কিহৰ বাবে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, পুলিচ এণ্ড আৰ্মি ৰিক্ৰুট ট্ৰেইনিং। নেক্সট, হুৱেন ইজ UN ডে চেলিব্ৰেটেড? UN দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, 24 অক্টোবৰ। নেক্সট, দ্য ডিফেন্স মিনিষ্টাৰ ডিক্লেয়াৰ 2025 ইয়াৰ এজ? প্ৰতিৰক্ষা মন্ত্ৰালয়ে 2025 বছৰক ঘোষণা কৰিছে কি হিচাপে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, ইয়াৰ অফ ৰিফৰ্মছ। নেক্সট, ইণ্ডিয়াছ অপাৰেশ্যন অভ্যাস ৱাজ লঞ্চ ইন মে 2025 ফৰ? ভাৰত অপাৰেশ্যন অভ্যাস 2025 চনৰ মে' মাহত আৰম্ভ হৈছিল। ইয়াৰ অপশ্যন হ'ব অপশ্যন বি, চিভিল ডিফেন্স প্ৰিপেয়াৰ্ডনেছ ড্ৰিল। নেক্সট, দ্য 2025 বৰদলৈ ট্ৰফি ফাইনেল ইনক্লুডেড হুইচ চিটি ষ্টেডিয়াম? 2025 চনৰ বৰদলৈ ট্ৰফি ফাইনেলত কোনখন চহৰৰ ষ্টেডিয়াম অন্তৰ্ভুক্ত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি, গুৱাহাটী। নেক্সট, দ্য আছাম ফিল্ম ফেষ্টিভেল চলচ্চিত্ৰম ছ'চাইটি ৱাজ ফাউণ্ডেড ইন? অসম চলচ্চিত্ৰ মহোৎসৱ চলচ্চিত্ৰম সমাজ প্ৰতিষ্ঠা হৈছিল। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, 2006। অপশ্যন বি টো চেম হৈ আছে। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট, আছাম উইল হল্ড ক্লাছ 12 বৰ্ড এক্সাম টুৱাইচ ইয়াৰলি ষ্টাৰ্টিং ইন? অসমৰ বছৰি দুবাৰকৈ ক্লাছ 12 বৰ্ডৰ পৰীক্ষা অনুষ্ঠিত হ'ব এতিয়াৰ পৰা? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, 2027 পৰা। নেক্সট, হোৱাট ইছ্যু ডু ষ্টুডেণ্টছ প্ৰটেষ্ট এগেইনষ্ট ইন শিৱসাগৰ? শিৱসাগৰত কি বিষয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ ছাত্ৰীয়ে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, স্কুটি এলিজিবিলিটি কাট অফ চেঞ্জ টু 80%। নেক্সট, গুৱাহাটী ইউনিভাৰ্চিটি লঞ্চ হুইচ ডিজিটেল ছাপৰ্ট চেণ্টাৰ? গুৱাহাটী বিশ্ববিদ্যালয়ে মুকলি কৰিলে কোনটো ডিজিটেল ছাপৰ্ট চেণ্টাৰ? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, সমৰ্থ RSSCC। অপশ্যন চি। নেক্সট, হুইচ স্কিম অফাৰ 300 পাৰ মান্থ টু ক্লাছ 10 ষ্টুডেণ্ট ইন আছাম? কোনখন আঁচনিয়ে অসমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক 300 পাৰ মাহৰ সুবিধা প্ৰদান কৰে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, প্ৰেৰণা আঁচনি। নেক্সট, Assam's 2025 election reform include AIML and DAS for high school. So, অসমৰ 25 চনৰ শিক্ষা সংস্কাৰৰ ভিতৰত আছে হাইস্কুলৰ বাবে AI, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ML, আৰু কি আছে ৰবটিক এণ্ড ফাইনেন্স লিটাৰেচি, অপশ্যন বি। নেক্সট, হুইচ নেশ্যনেল বডি ডিড আছাম কোলাবৰেট উইথ ফৰ ফাইনেন্সিয়েল লিটাৰেচি এডুকেশ্যন? বিত্তীয় সাক্ষৰতা শিক্ষাৰ বাবে অসমে কোনটো জাতীয় সংস্থাৰ সৈতে সহযোগিতা কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি, NSE. Next, how many fundamental duties are there in Indian Constitution? ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, 11, 11টা মৌলিক কৰ্তব্য আছে। নেক্সট, which major bridge across the ব্ৰহ্মপুত্ৰ began in 2025? 2025 চনৰ ব্ৰহ্মপুত্ৰ হৈ কোনটো দলং আৰম্ভ কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। নেক্সট, which article deals with finance commission? বিত্ত আয়োগ কোনটো অনুচ্ছেদ আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, 280। নেক্সট, what environmental crisis has worsened due to human-elephant conflict? মানৱ হাতী সংঘাতৰ বাবে কি পৰিৱেশ সংকট অধিক ভয়াৱহ হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, elephant death from fencing and encroachment. নেক্সট, শোণিতপুৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ ইজ এট? শোণিতপুৰ জিলাৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, তেজপুৰ। নেক্সট, ভেলি অফ ফ্লাৱাৰ ইজ লোকেটেড ইন হুইচ ষ্টেট? ফুলৰ উপত্যকা কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি, উত্তৰাখণ্ড। নেক্সট, হুইচ ডিষ্ট্ৰিক্ট ৱাজ মোষ্ট এফেক্টেড ডিউৰিং দ্য মনচুন ফ্লাড? বাৰিষাৰ বানপানীৰ সময়ত কোনখন জিলা বেছিকৈ ক্ষতিগ্ৰস্ত হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি, ধুবুৰী। নেক্সট,
Which country abolished the death penalty in December 2024? Here correct option of option C, Zimbabwe. Next. National Human Rights Commission was established in which year? কোন বছৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি 1993. Next. Assam Panchayat election were held in how many phases in May 2025? 25 চনৰ মে' মাহত কিমান পৰ্যায়ত অসমৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, দুটা ফেজত. Next. What is called the study of election? নিৰ্বাচনৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, চেফলজি. Next. Which state is known as a land of five rivers? কোন ৰাজ্যক পাঁচখন নদীৰ ভূমি বুলি জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি, পাঞ্জাব. Next. Which planet is known as dwarf planet? কোনটো গ্ৰহক বামন গ্ৰহ বুলি জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, প্লেটো. Next. Who was the first president of INC? Indian National Congressৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, উমেশ চন্দ্ৰ বেনাৰ্জী. Next. English. Choose the synonym of meticulous. Meticulous শব্দটোৰ সমাৰ্থক শব্দ. ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, thorough. Next. Choose the antonym of transient. Transient শব্দটোৰ বিপৰীত শব্দ কি? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, পাৰ্মানেণ্ট. ট্ৰানজিট মানে টেম্পৰাৰী. Next. Fill in the blank. Neither the teacher nor the student is ready for the exam. Neither the teacher nor the students. Here correct option of option B, R. Next. Error spotting. Everyone in the class have finished this assignment. ইয়াত ভুলটো লাব লাগে. ক'ত আছে ভুল? Everyone in the class has হ'ব লাগে. Correct option হ'ব B, have. Next. Correct the sentence. She is more tall than her brother. To degree হয়. She is more tall নহয়, taller হ'ব. He is more taller. Next. Sense to passive. They will publish the results tomorrow. Passive voice কৰিব লাগে. কি হ'ব? The result will be published tomorrow by them. Correct option হ'ব option C. Next. Idiom. Bite the bullet means. Bite the bullet শব্দৰ অৰ্থটো কি? Sorry. Bite the bullet idiomৰ meaningটো কি? Meaningটো হৈছে face a painful situation bravely. Next. Fill in the blank. He hardly dares the truth. কি হ'ব? Simple presenter হয়. হ'ব tells. Option হ'ব option B. Next. Choose the correct spelling. Receive, receive. Receive correct spelling to all receive. What is it? Option B. Next. Direct speech. He said to me, be on time. কি হ'ব? He told me to be on time. Correct option হ'ব option B. Next. Verb বহাব লাগে. If I dash you, I would apologize. কি হ'ব? If I were you. Next. Choose the correct article. She is dash honest person. She is an honest person. Option number B. Next. Your correction. He did not wanted to go. Already past হল, yet past নহয়. কি হ'ব? Want হ'ব. Correct option হ'ব option C. Wanted to নহয়. Next. Synonym of vivacious. Vivacious শব্দটো synonym কি? A synonym হৈছে option B. Lovely, lively. Next.
fill in she along with her friends dash going to the park কি হ'ব she along with her friend এইটো হিচাপত ভাবটো হ'ব auxiliary ভাবটো হ'ব কি হ'ব is তাৰ অপশ্যন হ'ব অপশ্যন ডি নেক্সট পেচিভ ফৰ্ম কৰিবলৈ people speak English all over the world কি হ'ব পেচিভত English is spoken all over the world by people তাৰ অপশ্যন হ'ব অপশ্যন বি নেক্সট fill in I prefer tea to coffee কি হ'ব অপশ্যন হ'ব ইয়াত হ'ব অপশ্যন এ নেক্সট এন্টনিম অফ জেনেৰাছ শব্দটোৰ এন্টনিম কি হ'ব এন্টনিম হ'ব ষ্টিংলি নেক্সট ইডিয়াম ব্ৰেক দ্য আইচ ইডিয়ামৰ অৰ্থটো কি ইয়াৰ অৰ্থটো হৈছে ইনিচিয়েট আ কনভাৰচেশ্যন অপশ্যন ডি নেক্সট এণ্ড লাষ্ট কণ্ডিশ্যনেল ইফ হি ডেজ হাৰ্ডাৰ হি উড হেভ পাষ্ট কি হ'ব হি হেড ষ্টাডিড হ'ব কাৰণ কণ্ডিশ্যনেল চেণ্টেঞ্চ হয় ইমানে আছিল যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ শিক্ষামূলক ভিডিঅ' পাবৰ বাবে আৰু এইটো চেনেলত মোক টেষ্ট পাই থাকিব বি এডৰ বাবে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ